নমস্কাৰ এণ্ড স্বাগতম জনালোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ লগতে নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেলি যোৱা নৱেম্বৰ মাহত ঘটি যোৱা বিভিন্ন ঘটনাৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন। এই কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰাকৈ বাছনি কৰা হৈছে। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই আপোনালোকৰ মতামতটো কমেণ্টত জনাব আৰু ভিডিঅ'টো চাই যদি উপকৃত হয় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈ যাব, শেহতীয়াকৈ ভাৰতৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে কোন নিযুক্ত হয়? ইয়াত ভাৰতৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে কোন নিযুক্ত হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ন্যায়াধীশ সূৰ্যকান্ত। ন্যায়াধীশ সূৰ্যকান্ত যোৱা 24 নৱেম্বৰত ভাৰতৰ 53তম মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ কিমানগৰাকী অসম আৰক্ষীৰ বিষয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক 2025 লাভ কৰে আৰু ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 8গৰাকী। 2025 চনৰ ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক অসম আৰক্ষীৰ 8গৰাকী বিষয়াই লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হৈ যাব, শেহতীয়াকৈ ভাৰতৰ প্ৰথমটো মডাৰ্ণ ৰিভাৰ ফেৰী টাৰ্মিনেল ক'ত মুকলি কৰা হয়? অৰ্থাৎ ভাৰতৰ ফাৰ্ষ্ট মডাৰ্ণ ৰিভাৰ ফেৰী টাৰ্মিনেল ক'ত মুকলি কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, গুৱাহাটী। গুৱাহাটীত ভাৰতৰ প্ৰথমটো মডাৰ্ণ ৰিভাৰ ফেৰী টাৰ্মিনেল মুকলি কৰা হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব, বিশ্বৰ আটাইতকৈ ওখ ৰামৰ মূৰ্তি ক'ত নিৰ্মাণ কৰা হয়? বিশ্বৰ আটাইতকৈ ওখ ভগৱান শ্ৰীৰামৰ মূৰ্তি ক'ত নিৰ্মাণ কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, গোৱা। 77 মিটাৰ উচ্চতাৰ এটি ৰামৰ মূৰ্তি নিৰ্মাণ কৰা হয় আৰু এইটোৱেই হ'ল বিশ্বৰ আটাইতকৈ ওখ ৰামৰ মূৰ্তি। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব, তলত দিয়া কোনখন ৰাজ্য চৰকাৰে বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে? অৰ্থাৎ কোনখন ৰাজ্যত বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অসম। অসমত বহু বিবাহ সম্পূৰ্ণৰূপে শেহতীয়াকৈ নিষিদ্ধ কৰা হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব, অসমৰ ৰাজভৱনৰ নাম সলনি কৰি নতুন কি নামেৰে নামাকৰণ কৰা হয়? অৰ্থাৎ অসমৰ ৰাজভৱনৰ নতুন নাম কি ৰখা হয় আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, লোকভৱন অসম। অসমৰ ৰাজভৱনৰ নাম সলনি কৰি লোকভৱন অসম ৰখা হয়। ৰাজভৱনত কোন থাকে বুলি প্ৰশ্ন যদি আহে ইয়াৰ এনচাৰটো হৈ যাব ৰাজ্যপাল। ৰাজভৱনত ৰাজ্যপাল থাকে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ তলত দিয়া কোনটো গীতৰ 150 বছৰীয়া জয়ন্তী উদযাপন কৰা হয়? 2025 চনত ভাৰতত কোনটো গীতৰ 150 বছৰীয়া জয়ন্তী উদযাপন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, বন্দে মাতৰম। বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী 2025 চনত পালন কৰা হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হৈ যাব, শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ প্ৰথম মহিলা IPS বিষয়া হিচাপে কোন নিযুক্ত হয়? ইয়াত অৰুণাচল প্ৰদেশৰ প্ৰথম মহিলা IPS বিষয়া কোন হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, টিনজিন য়াংকি। টিনজিন য়াংকি হ'ল অৰুণাচল প্ৰদেশৰ প্ৰথম মহিলা IPS বিষয়া। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ 56 সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হয়? 2025 চনত 56 সংখ্যক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া ক'ত অনুষ্ঠিত হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, গোৱা। গোৱাৰ ৰাজধানী পানাজীত 2025 চনৰ 56 সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ অসম সাহিত্য সভাই কাক
সদস্য বৰেণ্য সন্মান প্ৰদান কৰে? অৰ্থাৎ 2025 চনত অসম সাহিত্য সভাই সদস্য বৰেণ্য সন্মান কাক প্ৰদান কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডক্টৰ নগেন শইকীয়া। ডক্টৰ নগেন শইকীয়াক অসম সাহিত্য সভাই সদস্য বৰেণ্য সন্মান প্ৰদান কৰে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব ভাৰতৰ ডাক সেৱাৰ অসম চক্ৰই কাৰ নামত শেহতীয়াকৈ পোষ্টকাৰ্ড এটি মুকলি কৰে? ইণ্ডিয়ান পোষ্টে শেহতীয়াকৈ কাৰ নামত পোষ্টকাৰ্ড মুকলি কৰি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ জুবিন গাৰ্গ। জুবিন গাৰ্গক সন্মান জনাই শেহতীয়াকৈ ভাৰতীয় ডাক সেৱাৰ অসম চক্ৰই আছাম ব্ৰাঞ্চে এটি বিশেষ পোষ্টকাৰ্ড মুকলি কৰে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব শেহতীয়াকৈ লাচিত বৰফুকনৰ কিমানতম জন্ম জয়ন্তী পালন কৰা হয়? অৰ্থাৎ 2025 চনত লাচিত বৰফুকনৰ কিমানতম জন্ম জয়ন্তী পালন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 403তম। 2025 চনত 403তম লাচিত বৰফুকনৰ জন্ম জয়ন্তী পালন কৰা হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব 2025 চনৰ দৃষ্টিহীন মহিলা টি20 ক্ৰিকেট বিশ্বকাপৰ খিতাপ কোনটো দলে দখল কৰে? ইয়াত 2025 চনত ব্লাইণ্ড ওমেন টি20 ক্ৰিকেট ৱৰ্ল্ড কাপ কোনটো দলে লাভ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ইণ্ডিয়া। ভাৰতে শেহতীয়াকৈ 2025 চনত অনুষ্ঠিত হোৱা দৃষ্টিহীন মহিলা টি20 বিশ্বকাপক নেপালক হৰুৱাই ভাৰতে এই খিতাপ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব 2025 চনত কিমানগৰাকী কিশোৰ কিশোৰীক ছন অফ দ্য ছইল এৱাৰ্ড প্ৰদান কৰা হয়? অৰ্থাৎ 2025 চনত কিমানগৰাকী কিশোৰ কিশোৰীয়ে ছন অফ দ্য ছইল এৱাৰ্ড লাভ কৰে? এই কুৱেশ্যনটোৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 5 গৰাকী। 2025 চনৰ 5 গৰাকী কিশোৰ কিশোৰীয়ে ছন অফ দ্য ছইল এৱাৰ্ড আছাম লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব 2026 চনত হ'বলগীয়া টি20 বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাক নিযুক্ত কৰা হয়? ইয়াত 2026 চনত হ'বলগীয়া টি20 বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাক নিযুক্ত কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰোহিত শৰ্মা। 2026 চনত ইণ্ডিয়া আৰু শ্ৰীলংকাত হ'বলগীয়া টি20 বিশ্বকাপৰ বাবে ব্ৰেণ্ড এম্বেচাডৰ ৰোহিত শৰ্মাক নিযুক্ত কৰা হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব কোনখন ঠাই ভাৰতৰ 94তম ৰামচৰ ক্ষেত্ৰ হিচাপে নিৰ্বাচিত হয়? ইয়াত ভাৰতৰ 94তম ৰামচৰ ক্ষেত্ৰ কোনখন নিৰ্বাচিত হয় বুলি সুধিছে বিহাৰৰ গোগাবিল হ্ৰদ। বিহাৰৰ গোগাবিল হ্ৰদ ভাৰতৰ 94তম ৰামচৰ ক্ষেত্ৰ হিচাপে নিৰ্বাচিত হয়। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি গোগাবিল হ্ৰদ। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব শেহতীয়াকৈ নিউজৰ শিৰোনামা দখল কৰা অসমীয়া চিত্ৰশিল্পীয়ে অঁকা এখন ছবি 18 লাখ টকাত বিক্ৰী হয়। শিল্পীজনৰ নাম কি? ইয়াত শিল্পীজনৰ নাম সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি গণেশ গোহাঁই। গণেশ গোহাঁইয়ে অঁকা এখন বিশেষ ছবি শেহতীয়াকৈ 18 লাখ টকা বিক্ৰী হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব আম্বাজী মাৰ্বল যিয়ে শেহতীয়াকৈ জিআই টেগ লাভ কৰে এই মাৰ্বল কোনখন ৰাজ্যৰ? ইয়াত আম্বাজী মাৰ্বলৰ বিষয়ে সুধিছে যিয়ে শেহতীয়াকৈ জিআই টেগ লাভ কৰিবলৈ সক্ষম হয় আৰু এই মাৰ্বল কোনখন ৰাজ্যৰ বুলি সুধিছে। আম্বাজী মাৰ্বল বিশেষকৈ গুজৰাটত পোৱা যায়। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ওপৰৰ এটাও নহয়। আম্বাজী মাৰ্বল বিশেষকৈ গুজৰাটত পোৱা যায়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্পটো কোনে উদ্বোধন কৰে? শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এটি ৰিভাৰ ফ্ৰণ্ট প্ৰকল্প উদ্বোধন কৰা হয় আৰু সেই প্ৰকল্পটো উদ্বোধন কৰে ভাৰতৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি নিৰ্মলা সীতাৰমণ। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব শেহতীয়াকৈ কোনখন দেশত ঘূৰ্ণী বতাহ ডিটৱা প্ৰভাৱ পৰে? অৰ্থাৎ কোনখন দেশৰ পাৰত
ডিটৱা নামৰ ঘূৰ্ণী বতাহটো উৎপন্ন হয় আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি শ্ৰীলংকা। শেহতীয়াকৈ শ্ৰীলংকাত ডিটৱা নামৰ এই ঘূৰ্ণী বতাহটো আহিছিল। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব শেহতীয়াকৈ অসম চৰকাৰে কাৰ লগত লেটাৰ অফ ইণ্টেণ্ট নামৰ এটি চুক্তি স্বাক্ষৰিত কৰে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ব্ৰিটিছ মিউজিয়াম। শেহতীয়াকৈ অসম চৰকাৰে ব্ৰিটিছ মিউজিয়ামৰ লগত এটি চুক্তি স্বাক্ষৰ কৰে যাৰ নাম আছিল লেটাৰ অফ ইণ্টেণ্ট আৰু এই চুক্তিৰ আধাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ এভাগ অসমলৈ অনা হ'ব, যি বস্ত্ৰভাগ বৰ্তমান ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপ 2025ত অসমৰ কোনে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াত ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপ 2025ত কোনে সোণৰ পদক লাভ কৰিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ছায়া বৰুৱা। অসমৰ ছায়া বৰুৱাই 2025 চনত অনুষ্ঠিত হোৱা ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্থাৎ গ'ল্ড মেডেল লাভ কৰে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব ইয়ত কথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱ 2025ত ভাৰতীয় চুটি ছবি শাখাত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান কোনে লাভ কৰে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি পাৰ্থসাৰথী মহন্ত। গুৱাহাটী পুলিচ কমিছনাৰ পাৰ্থসাৰথী মহন্তদেৱে নিৰ্মাণ কৰা এটি চুটি ছবি, যি চুটি ছবিয়ে ইয়ত কথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱ 2025ত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। এতিয়া কমেণ্ট কৰি জনাওক তেখেতে নিৰ্মাণ কৰা এই চুটি ছবিখনৰ নাম কি আছিল। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব প্ৰথম লন বল বিশ্বকাপ অসমৰ উৎপল বসুমতাৰীয়ে কি পদক লাভ কৰে, অৰ্থাৎ ফাৰ্ষ্ট টাইম অনুষ্ঠিত হোৱা লন বল বিশ্বকাপত অসমৰ উৎপল বসুমতাৰীয়ে কি পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰূপৰ পদক। মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হোৱা প্ৰথম লন বল বিশ্বকাপত অসমৰ উৎপল বসুমতাৰীয়ে চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব 2025 চনৰ এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ক'ত অনুষ্ঠিত হয়, অৰ্থাৎ 2025 চনত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ঢাকা বাংলাদেশ। অৰ্থাৎ 2025 চনত এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব জুবিন গাৰ্গৰ কোনখন অসমীয়া চলচ্চিত্ৰই সৰ্বাধিক ধন উপাৰ্জন কৰা অসমীয়া চলচ্চিত্ৰ হিচাপে পৰিণত হৈছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰৈ ৰৈ বিনালে। শেহতীয়াকৈ মুক্তি লাভ কৰা জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে ছবিখনে অসমীয়া চলচ্চিত্ৰৰ সৰ্বাধিক ধন উপাৰ্জন কৰা ছবিত পৰিণত হৈছে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব অসম মালা আঁচনিটো কিহৰ লগত জড়িত। অসম মালা আঁচনিটো কিহৰ লগত জড়িত বুলি সুধিছে। শেহতীয়াকৈ অসম চৰকাৰে অসম মালা আঁচনিটোৰ 3.0 মুকলি কৰে, সেয়েহে ইয়াত কুৱেশ্যনটো অনা হৈছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ পকী ৰাস্তা আৰু দলং নিৰ্মাণ। অৰ্থাৎ অসম মালা আঁচনিৰ অধীনত অসমত পকী ৰাস্তা আৰু দলং নিৰ্মাণ কৰা হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব শেহতীয়াকৈ কাক APSCৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়, অৰ্থাৎ APSCৰ নতুন অধ্যক্ষ কোন নিযুক্ত হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পাৰ্বতী থাউচেন। শেহতীয়াকৈ APSCৰ অধ্যক্ষ হিচাপে পাৰ্বতী থাউচেন নিযুক্তি হয়। APSCৰ সম্পূৰ্ণ অৰ্থটো হ'ল আছাম পাব্লিক চাৰ্ভিচ কমিছনাৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব মনোহৰ পাৰিকৰ যুৱ বিজ্ঞানী বঁটা 2025 কোনে লাভ কৰে। ইয়াত মনোহৰ পাৰিকৰ যুৱ বিজ্ঞানী বঁটা 2025 কোনে লাভ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডক্টৰ চাই গৌতম গোপাল কৃষ্ণন। অৰ্থাৎ 2025 চনৰ মনোহৰ পাৰিকৰ যুৱ বিজ্ঞানী বঁটা ডক্টৰ
সাই গৌতম গোপাল কৃষ্ণনে লাভ কৰে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব ICC ওমেন ৱৰ্ল্ড কাপ 2025ৰ খিতাপ কোনটো দলে অৰ্জন কৰে? অৰ্থাৎ 2025 চনৰ ICC ওমেন ৱৰ্ল্ড কাপ কোনটো দলে লাভ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ ভাৰত। ভাৰতে দক্ষিণ আফ্ৰিকা দলটোক পৰাস্ত কৰি এই খিতাপ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব শেহতীয়াকৈ দীপক শৰ্মাৰ মৃত্যু হয়, তেখেত কিহৰ লগত জড়িত আছিল? দীপক শৰ্মাৰ মৃত্যু হৈছে আৰু তেখেত কিহৰ লগত জড়িত বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি বাঁহী বাদক। দীপক শৰ্মা এগৰাকী বিশিষ্ট বাঁহী বাদক আছিল আৰু তেখেতৰ শেহতীয়াকৈ মৃত্যু হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব অসমৰ কোনখন জিলাত লাচিত বৰফুকন মিলিটাৰী ষ্টেচন স্থাপনৰ কথা চৰকাৰে ঘোষণা কৰে? অৰ্থাৎ অসমৰ কোনখন জিলাত লাচিত বৰফুকন মিলিটাৰী ষ্টেচন স্থাপন হ'ব আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি ধুবুৰী। ধুবুৰীত লাচিত বৰফুকন মিলিটাৰী ষ্টেচন স্থাপন কৰাৰ কথা চৰকাৰে ঘোষণা কৰে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব সংশোধিত ভাৰত নেট আঁচনি ৰূপায়ণ কৰা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নাম কি? ভাৰত নেট আঁচনি ৰূপায়ণ কৰা ফাৰ্ষ্ট ভাৰতৰ ৰাজ্যখনৰ নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ পাঞ্জাৱ। ভাৰতৰ পাঞ্জাৱ ৰাজ্যখনে হ'ল ভাৰত নেট আঁচনি ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য। নেক্সট কুৱেশ্যনটো হ'ব কোনখন ৰাজ্য নতুন অপৰাধ আইন ৰূপায়ণত প্ৰথম স্থানত থাকে? অৰ্থাৎ 2023 চনত ভাৰত চৰকাৰে 3খন অপৰাধ আইন প্ৰণয়ন কৰে আৰু এই 3খন আইনৰ ৰূপায়ণত প্ৰথম স্থানত থকা ৰাজ্যখন কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি অসম। এই ভাৰত চৰকাৰৰ যি 3খন নতুন অপৰাধ আইন আছিল আৰু এই আইনসমূহৰ ৰূপায়ণত ভাৰতৰ ভিতৰত প্ৰথম স্থানত থাকে অসম। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব 2025 চনৰ G20 সন্মিলন ক'ত অনুষ্ঠিত হয়? অৰ্থাৎ 2025 চনত G20 সন্মিলন ক'ত অনুষ্ঠিত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাত 2025 চনৰ G20 সন্মিলন অনুষ্ঠিত হয়। 2024 চনত G20 সন্মিলন ভাৰতত অনুষ্ঠিত হৈছিল। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন এণ্ড এনসাৰ। আপোনালোকে কুৱেশ্যনখিনি কেনেকুৱা পাইছে এই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত জনাব। যদি কুৱেশ্যনখিনি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন আগবঢ়াও, আজিও আমি এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব অসমৰ কোনখন জিলাত লাচিত বৰফুকন মিলিটাৰী ষ্টেচন স্থাপনৰ কথা চৰকাৰে ঘোষণা কৰে? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে আপোনালোকৰ এনসাৰটো কমেণ্টত জনাব আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও আপোনালোকে ইয়াৰ এনসাৰটো চাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো ডেইলি লাইক কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।